কি পৰ্যায়ত আছে মই মূলত কেঞ্চাৰ গৱেষণাৰ সৈতে জড়িত মই যোৱা 15 বছৰ ধৰি ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰত গৱেষণা কৰি আছো তাৰ বাদেও HPV ওপৰত HPV ভাইৰাছৰ ওপৰত গৱেষণা কৰিছিলোঁ কোভিডৰ সময়ত কোভিচিল্ড ভেকচিনৰ ওপৰত কৰিছিলোঁ এতিয়া HPV ভেকচিনৰ ওপৰত এটা আৰম্ভ কৰিছোঁ গোল ব্লাডাৰ কেঞ্চাৰৰ ওপৰত মোৰ ৰিচাৰ্চ আছে আৰু আমেৰিকান এছ'চিয়েশ্যন ফৰ কেঞ্চাৰ ৰিচাৰ্চৰ মই এজন তাৰ সক্ৰিয় সদস্য বিভিন্ন সময়ত মই মোৰ এই যিখিনি গৱেষণা কৰি আছোঁ মই তাৰ ওপৰত লেকচাৰ দিবলৈ প্ৰায় গৈ থাকোঁ আৰু মই কৰা গৱেষণাৰ বাবে এতিয়া মোক ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চে বিশেষভাৱে এটা সুবিধা প্ৰদান কৰিছে যে মই 3 বছৰৰ বাবে এজন সন্মানীয় বিজ্ঞানী ৰূপে মই তেওঁলোকৰ লগত কাম কৰিব পাৰোঁ যদি মই আৰু 3 বছৰ বিচাৰোঁ তেখেতলোকে তাৰ বাবে মোক সুবিধা দিব গতিকে আজি যি মানে অনুষ্ঠান হৈছিলে এই মানে বতাই মোক আকৌ নতুনকৈ উৎসাহিত কৰিছে যাতে মই আমাৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু অসমক আৰু অসম চিকিৎসা মহাবিদ্যালয়ক এই ক্ষেত্ৰত আৰু বৰঙণি আগবঢ়াব পাৰোঁ